ইফালে খান্দং বান্ধৰ পানীয়ে আজিও প্ৰলয় অব্যাহত ৰাখিছে ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰবল বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ দিউব্ৰাৰ বিদ্যালয়ত স্থাপন কৰা শিবিৰত আশ্ৰয় লৈ আছে বহুকেইটা পৰিয়ালে সমগ্ৰ উমৰাংচুৰ শতাধিক পৰিয়াল এতিয়াও আছে পানীৰ তলত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত আমি আশ্ৰয় শিবিৰৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছো এনেধৰণে আশ্ৰয় শিবিৰত কিছু সংখ্যকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু কিছু সংখ্যকে এনেধৰণে পথৰ কাষত অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি এনেধৰণে এতিয়া থাকিবলগীয়া হৈছে আমি পুনৰবাৰ জনাইছো এয়া খান্দং বান্ধৰ পানীয়ে আজিও প্ৰলয় অব্যাহত ৰাখিছে ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰবল বানত যথেষ্ট সংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু পৰিয়ালসমূহৰ বাবে ইতিমধ্যে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে এইসমূহ আশ্ৰয় শিবিৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব অসীম চৌধুৰীয়ে ৰেমালৰ সন্ত্ৰাসৰ পিছত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি তাৰ পিছতেই খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকেই গেট মুকলি কৰি দিছে নেপকো কৰ্তৃপক্ষ আহিছে খান্দং ডেমৰ ওপৰত ভাবুকি জিলা প্ৰশাসনৰ পৰা তৎকালীন নিৰ্দেশেৰে খোলা হৈছে শৰণাৰ্থী শিবিৰ গতিকে যি আশ্ৰয় শিবিৰ খোলা হৈছে সেই আশ্ৰয় শিবিৰত বৰ্তমানে ৮০গৰাকী ব্যক্তি ইয়াতে আছে মোৰ 14টা পৰিয়ালৰ গতিকে মই পোনপটীয়াকৈ এতিয়া তেখেতৰ লগত কথা পাতিম দাদা আপোনালোকে ইয়াতে কেইজন মানুহ আছে 80 জন আছে 80 জন আছে তো আপোনালোকে কেতিয়া পৰা আছে আমাৰ লোকৰ তো ইয়াত তো স্কুলত এৰি আইছো পৰহিৰ পৰা তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা দিছে নে কালি পাইছো পঢ়ি কি দিছে চাউল দালি আলু আৰু কিবা কিবি নিমখ দিছে তেল দিছে হয় ৰাজ্য জিলা প্ৰশাসনৰ ফালৰ পৰা তৎকালীনভাৱে তেওঁলোকক যি আশ্ৰয় শিবিৰত ৮০গৰাকী ব্যক্তিৰ কাৰণে তেওঁলোকে খাদ্যৰ যোগান ধৰিছে আৰু গতিকে যেতিয়া পানীৰ জলস্তৰ কমি যোৱাৰ পিছতে তেওঁলোকে আকৌ ঘৰলৈ উভতি যাব এয়াই হৈছে বৰ্তমানৰ দৃশ্য একমাত্ৰ প্ৰতিনিধি কেমেৰাত বন্দী আজিৰ এই এক্সক্লুচিভ দৃশ্য